গৰিমা গাৰ্গৰ ফেচবুক পোষ্টে কঁপনি তুলিছে। অভিযোগনামা পঢ়ি বুজি গৰিমাৰ বিস্ফোৰক অভিযোগ। শ্যাম কানু সিদ্ধাৰ্থহঁতক দানৱ আখ্যা গৰিমা গাৰ্গৰ। গৰিমা শইকীয়া গাৰ্গলৈ সহায়ৰ প্ৰস্তাৱ দুলু আহমেদৰ। এটা ফেচবুক পোষ্টটো দিছিল জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে। শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতিক অসুৰ আখ্যা দি গৰিমা শইকীয়া গাৰ্গে লিখিছিল, আমাৰ ঘৰখন সময়ৰ সোঁতত মাথো অলপ শান্তিত লাগিছিলহে, তাকো এই অসুৰবিলাকৰ সহ্য নহল। সমান্তৰালকৈ গৰিমাই লিখিছে, এই গোটেইবোৰ মানুহ নহয়, একোটা দানৱ। গাৰ ছাঁটোৰ দৰে লাগি থকা নিজৰ ভায়েকৰ দৰে মৰম কৰা কেইটাক অসুৰ দানৱ আখ্যাক কেতিয়া দিব পাৰে এবাৰ ভাবি চাওক। এটা দুটাকৈ 6টা পইণ্টত ভিন্ন অভিযোগ উল্লেখ কৰি গৰিমাই য়ট পাৰ্টিত থকা প্ৰতিজনকে জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে জগৰীয়া কৰিছে। গৰিমাই লিখিছে, আমাৰ দৃষ্টিত সেই য়টখনত থকা প্ৰতিজন মানুহেই এই অভাৱনীয় ঘটনাটোৰ বাবে দায়ী। কিমান কষ্টত মৃত্যু সাৱটিৰে জুবিন গাৰ্গে সেই কথা ভাবি বুকু কঁপি উঠে গৰিমা শইকীয়া গাৰ্গৰ। কাৰণ অভিযোগনামাত সকলো কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। একাংশ আইনজ্ঞই বৰ বেয়াকৈ সমালোচনা কৰিছে SITয়ে দাখিল কৰা 12,000 পৃষ্ঠাৰ অভিযোগনামাক। সেইসকল আইনজ্ঞক তথা তেওঁলোকে দেখুৱাই দিয়া ত্ৰুটিসমূহ শুধৰাই প্ৰয়োজনত অতিৰিক্ত অভিযোগনামা দাখিলৰ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। আহ্বান ফাষ্ট ট্ৰেক কোৰ্টত গোচৰ চলোৱাৰো। তেওঁ লিখিছে, চাৰ্জশ্বিটখন যাতে সবলভাৱে কোনো এজনো অভিযুক্ত সাৰি যোৱাৰ সুৰুঙা নথকাকৈ ন্যায়ালয়ত উপস্থাপন কৰি সঠিক আৰু শুদ্ধ ন্যায় প্ৰতিষ্ঠা কৰে, এতিয়া সেয়াই অপেক্ষা। লগতে প্ৰশ্ন তথা সন্দেহ ব্যক্ত গৰিমাৰ, জুবিনে যদি ন্যায় নাপায় আন জনগণৰ বাবে ন্যায় কি হ'ব? অভিযোগনামা দাখিলৰ পিছত প্ৰথমবাৰলৈ সামাজিক মাধ্যমত বিষয়টোৰ সন্দৰ্ভত নিজৰ মত ব্যক্ত কৰা গৰিমা শইকীয়াক ধন্যবাদ APWৰ সভাপতি অভিজিৎ শৰ্মাৰ। যোৱাকালি দেৰিকৈ হ'লেও গৰিমা গাৰ্গ ডাঙৰীয়ানীয়ে যিখিনি যোৱাকালি ফেচবুকত দিলে সেইখিনি আচলতে ইমান দিনে আমি কৈ থকা কথাখিনিয়ে ND24 APW আমি চবেই এইখিনি কথাই কৈ আছিলোঁ। অসমৰ ৰাইজে এই কথাটোৱে বিচাৰিছিলে যে গৰিমা গাৰ্গ ডাঙৰীয়ানীৰ এটা বল্ড ষ্টেপ এটা লাগে। য়াটছখন কোনে বুকিং কৰিছে তেওঁক এৰি দিয়া হ'ল। য়াটছত থকা ছিংগাপুৰৰ গোটেইখিনি মানুহকে এৰি দিয়া হ'ল। তাতকৈ ডাঙৰ কথাটো হ'ল যে সুস্মিতা গোস্বামী, আচলতে কি হয়, সুস্মিতা গোস্বামীয়ে য়াটছৰ পৰা ভিডিঅ'বিলাক কৰি তাইৰ মাকক দিছিলে মিনতী গোস্বামীক। আৰু মিনতী গোস্বামীয়ে চবতে বিলালে, চবতে গ্ৰুপে হোৱাটছআপে চবতে বিলালে। যেতিয়া ঘটনাটো ঘটিলে সেই মহিলাগৰাকীয়ে গোটেই ভিডিঅ'বিলাক ফটোবিলাক আকৌ ডিলিট কৰা আৰম্ভ কৰিলে। তো মিনতী গোস্বামী, সুকুমাৰ গোস্বামী, সুস্মিতা গোস্বামীক ৰেহাই দিয়া হ'ল, তন্ময় ফুকন, অনুজ বৰুৱাক ৰেহাই দিয়া হ'ল, অভিমন্যু তালুকদাৰক ৰেহাই দিয়া হ'ল। আৰু য়াটছত থকা প্ৰত্যেকজন মানুহ, এই পৰীক্ষিত শৰ্মাই হওক বা ৱাজিদেই হওক, যোনেই নহওক, সকলোকে ৰেহাই দিয়া হ'ল। গৰিমা শইকীয়াই ছিংগাপুৰৰ য়ট পাৰ্টিত উপস্থিত থকা সকলক সমগ্ৰ ঘটনাত দোষী আখ্যা দিয়াৰ সময়তে APWৰ সভাপতিগৰাকীৰ আহ্বান মুখ্যমন্ত্ৰীলৈ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, আৰক্ষী SITক আমি অনুৰোধ কৰিছোঁ, পাৰে যদি SITত যিখন চাৰ্জশ্বিট দিছে সেইখনত এইখিনি মানুহৰ নাম সোমোৱাৰ ব্যৱস্থাটো কৰিব লাগে। 552জন 450জন নে 52জন অসমীয়া ছিংগাপুৰত আছে। আচৰিত কথা, আজিলৈ তেওঁলোকে এটা ষ্টেটমেণ্ট দিয়া নাই, দুখ প্ৰকাশ কৰা নাই। আমি চবৰে নামবিলাক ওলাইছোঁ। এই যে য়াটছত থকা মানুহখিনি, সি অনুজ বৰুৱা, অভিমন্যু তালুকদাৰ বা যিমান আছে সকলোৰে আমি ডাটা ওলাইছোঁ। এতিয়া আমাৰ কাম কি, আমি আইনৰ সহায় লৈছোঁ। আইনত যদি একো আমি নাপাওঁ, তেওঁলোকক সমজুৱাভাৱে তেওঁলোকক আমি এক্সপ'জ কৰিবলৈ বিচাৰিম। ইফালে ছিংগাপুৰত আইনী যুঁজ আগবঢ়োৱা একমাত্ৰ অসমীয়া দুলু আহমেদে গৰিমা শইকীয়া গাৰ্গলৈ আগবঢ়াইছে বিশেষ সুবিধা। ছিংগাপুৰলৈ যাব নালাগে, অসমৰ পৰাই অংশগ্ৰহণ কৰক ছিংগাপুৰৰ আইনী প্ৰক্ৰিয়াত, সকলো ব্যৱস্থা মই কৰি দিম। ND24ৰ জনপ্ৰিয় অনুষ্ঠান নিউজ কাষ্টত ব্যক্ত কৰিছে সেই কথা। মই আজি ND24ৰ শ্ব'ৰ জৰিয়তে মই আপোনাক অসমৰ ৰাইজক, জুবিন গাৰ্গৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক মই মুকলিকৈ কৈছোঁ, কেৱল খালি তেখেতসকলে সন্মতি প্ৰদান কৰক, ছিংগাপুৰত যাব নালাগে।
মই জুবিন গাৰ্গৰ ঘৰৰ পৰাই ছিংগাপুৰ আৰক্ষীৰ লগত ভিডিঅ' কনফাৰেন্স কৰাই অহা 14 তাৰিখৰ প্ৰথম গোচৰৰ শুনানিত আদালতত যিটো কৰোণাৰ আদালতত চলিব মই ব্যৱস্থা কৰি দিম। একেটা অনুষ্ঠানত 14 জানুৱাৰীৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এক গোচৰ তৰাৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰিলে দুলু আহমেদে। অহা 5ৰ পৰা 7 তাৰিখৰ ভিতৰত মই ইয়াতে গুৱাহাটী উচ্চ ন্যায়ালয়ত মই আন এক গোচৰ কৰিম যে 11 গৰাকী কিয় দোষী সাব্যস্ত নহ'ব চাৰ্জশ্বিটত। তেখেতসকল দোষী হয় নহয় এইটো আদালতে প্ৰমাণ কৰিব, কিন্তু তদন্ত প্ৰক্ৰিয়াত আৰু চাৰ্জশ্বিটত তেখেতসকলৰ নাম আহিব লাগিব। এইটো মই অহা 5 বা 7 তাৰিখ, কাৰণ উচ্চ ন্যায়ালয় বৰ্তমান বন্ধ হৈ আছে, মই আন এক গোচৰ কৰিম, কাৰণ মই কোনোফালে মই সুৰংগা ৰাখিব বিচৰা নাই। ইফালে অতিৰিক্ত অভিযোগনামা সম্পৰ্কত কি কৰে SITৰ মুৰব্বী SDGP মুন্না প্ৰসাদ গুপ্তাই। আমি SITয়ে গোটেই কেছটো তদন্ত কৰি যিমান সাক্ষী প্ৰমাণ আছিল সেইখিনি বিবেচনা কৰি আমি ইতিমধ্যে চাৰ্জশ্বিট কোৰ্টত দাখিল কৰিছোঁ। এতিয়া কোৰ্টটো কেছটো আদালতৰ ওচৰত আছে। ট্ৰায়েলৰ শুনানিও ছেশ্যনছ CJM কোৰ্টৰ পৰা কেছটো ছেশ্যনছ কোৰ্টত ইতিমধ্যে কমিটো হৈ গৈছে। গতিকে কেছটো ছাবজুডিচ আছে আৰু কেছটোৰ এতিয়া আদালতে বিচাৰ কৰিব, আৰু তাত মই এতিয়া কমেণ্ট কৰা উচিত নহয়। গৰিমা শইকীয়া গাৰ্গৰ ফেচবুক পোষ্টৰ পিছতেই চলচ্চিত্ৰ পৰিচালক ৰাজেশ ভূঞাৰ বিস্ফোৰণ। গোকাত মিছা মাতিছে সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গে কোনো লাজ ষ্টৰৰ পৰিকল্পনা কৰা নাছিল, কেৱল টকা ঘটাৰ ষড়যন্ত্ৰ আছিল সিদ্ধাৰ্থৰ। চাৰ্জশ্বিটত সিদ্ধাৰ্থ শৰ্মাৰ যি এটা কথা ওলাইছে, তেওঁ কৈছে যে জুবিন গাৰ্গে লাইভ শ্ব' সামৰিব, লাষ্ট 10খন ঠাই তেওঁ ভিজিট কৰিব, তাৰপিছত লাইভ শ্ব' নকৰে। সেইটো কেতিয়াও একমত হ'ব নোৱাৰোঁ এইটো কাৰণে, কাৰণ বিশ্বনাথ চাৰিআলিত ৰৈ পিনে শ্বুটিঙৰ সময়ত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গক বুজাবলৈ চেষ্টা কৰিছিল যে বছৰটোত শ্ব'ৰ সংখ্যা কমাই দিয়া যাওক, শ্ব'ৰ সংখ্যা ভিউ শ্ব'বোৰ নকৰি 12খন বা 15খন শ্ব' কৰা যাওক, আৰু প্ৰত্যেকখন শ্ব'ৰ যিটো মাননি সেইটো 35 লাখৰ পৰা 40 লাখ টকা কৰা যাওক। কিন্তু সেই প্ৰস্তাৱটোত জুবিন গাৰ্গে কেতিয়াও সহমত দিয়া নাছিলে। জুবিন গাৰ্গৰ ভাষ্যটো এইটো আছিলে, কাৰণ তেওঁ যদি বছৰত কম শ্ব' কৰে তেওঁৰ মিউজিচিয়ানখিনিয়ে কম পইচা পাব, আৰু সেইটোত তেওঁ কেতিয়াও একমত হোৱা নাছিলে। এইটো কেতিয়াও বিশেষকৈ মই মানি ল'ব পৰা নাই, কাৰণ জুবিন গাৰ্গ আৰু সিদ্ধাৰ্থ শৰ্মাৰ মাজত হোৱা এই কনভাৰ্চেশ্যনটোত কেইবাবাৰ মই নিজে সাক্ষী হৈ আছিলোঁ, আৰু সিদ্ধাৰ্থ শৰ্মাই মোকো কৈছিলে যে আপুনি জুবিন দাক বুজাওক, জুবিনে দাই এইটো কৰিলে ভাল হয়। জুবিনক যেতিয়া মই প্ৰস্তাৱটো দিছিলোঁ জুবিনে একেবাৰে না কৰিছিলে, আৰু কৈছিলে যে মই মানুহৰ পৰা আঁতৰি থাকিব নোৱাৰোঁ, আৰু মানুহখিনিকো মই মোৰ পৰা আঁতৰি যাবলৈ মই দিব নোৱাৰোঁ, কাৰণ মানুহে মোক ভাল পায়, আৰু মানুহৰ মৰমতে মই যিহেতু জুবিন গাৰ্গ, গতিকে মই শ্ব' কৰি যাম, আৰু কম মাননিতে কৰি যাম, আৰু শ্ব' যিমান পাৰোঁ সিমান কৰি যাম। গতিকে শ্ব'ৰ সংখ্যাও নকমাম আৰু মাননিও নবঢ়াম। ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিলে, দুৰ্ভাগ্যৰ বছৰ হিচাপে ৰৈ যাব, কাৰণ 2025 চনত আমি জুবিনৰ দৰে মহান শিল্পী এগৰাকীক হেৰুৱালোঁ, আৰু তেখেতৰ মৃত্যুৰ পিছত অসমত সৃষ্টি হোৱা পৰিৱেশ আৰু এক কঠিন পৰিৱেশৰ মাজত অসম আৰক্ষীয়ে 3 মাহৰ ভিতৰতে এই গোটেই ঘটনাৰ তদন্ত কৰি দাখিল কৰা অভিযোগনামা নিশ্চয় 2025 চনৰ এটা স্মৰণীয় ঘটনাৱলী হৈ ৰ'ব। ৰাইজৰ আৱেগ আৰু ৰাইজৰ মৰমক সন্মান জনাই ৰাজ্য চৰকাৰে আমি এই গোটেই ঘটনাটোৰ যাতে ন্যায় বাস্তৱসংগত হ'ব পাৰে, লিমিটেড টাইমৰ ভিতৰত ন্যায় হ'ব পাৰে, সেইকাৰণে ৰাজ্য চৰকাৰে ইতিমধ্যে অহা 12 জানুৱাৰীৰ পৰা স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এই গোটেই ঘটনাটোক যাতে ন্যায়ালয়ত আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বাবে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ নিয়োগৰ বাবে সিদ্ধান্ত লৈছে। আপোনালোকক আমি গুৱাহাটীৰ 3-4জন জ্যেষ্ঠ ক্ৰিমিনেল এডভোকেটৰ লগত আমি কথা পাতি আছোঁ। 5 বা 6 তাৰিখৰ ভিতৰত আমি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰজনৰ নামো আমি ঘোষণা কৰিব পাৰিম।
আৰু স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ এপইণ্টমেণ্ট হৈ যোৱাৰ লগে লগে আৰু ডকুমেণ্টছ এক্সচেঞ্জৰ পৰ্যায়টো পাৰ হৈ যোৱাৰ লগে লগে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডাঙৰীয়াক এখন স্পেচিয়েল কোৰ্টৰ বাবে যোনে নেকি অকল এই গোচৰটোৰে বিচাৰ কৰিব তাৰ বাবেও আমি আবেদন জনাম। অৱশ্যে সিদ্ধান্ত হাইকোৰ্টে ল'ব, কিন্তু আমি ৰাজ্য চৰকাৰৰ পৰা এই অনুৰোধো জনাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা শুভেচ্ছা বুজাই জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবিখনে চিনেমা হলৰ পৰা অসমৰ ৰাইজে টিকট বা বিভিন্ন ধৰণৰ যিটো ট্ৰেনজেকশ্যন হয় তাৰ পৰা ৩২ কোটি টকা আহৰণ কৰিছে। এই ৩২ কোটি টকাৰ বিপৰীতে ৰাজ্য চৰকাৰে লাভ কৰা 2,90,00,000 টকাৰ GST আজি বা অহাকালি আমি কলাগুৰু ফাউণ্ডেশ্যন যাক জুবিন গাৰ্গে স্থাপন কৰিছিল তালৈকে আমি হস্তান্তৰ কৰিম। ইতিমধ্যে পুঁজি বিত্ত বিভাগে মুকলি কৰি দিছে। আজি বা অহাকালি আমি 2,90,00,000 টকা যিটো ষ্টেট GST আমি কালেক্ট কৰিছিলোঁ তাক আমি অহাকালি কলাগুৰু ফাউণ্ডেশ্যনলৈকে উভতাই দিম।